আজি তোমালোকক ভাৰতীয় সংস্কৃতিৰ গৌৰৱময় অধ্যায়ৰ বিষয়ে তথা অসমৰ সংস্কৃতিৰ গৌৰৱময় অধ্যায়ৰ বিষয়ে কিছু আলোকপাত কৰিবলৈ বিচাৰিছোঁ। ভাৰতীয় সংস্কৃতিৰ এটা মূল ধাৰা হ'ল বা মূল ঐতিহ্য হ'ল সত্য আৰু নীতি। সংস্কৃতি আমাৰ বিভিন্ন ভাষা ধৰ্মী যুগ আছে যদিও আমাৰ ভাৰতীয় সংস্কৃতিৰ একতা এটা ডাঙৰ শক্তি, আৰু ঠিক সেইধৰণে অসমৰ ক্ষেত্ৰতো একতা এটা ডাঙৰ শক্তি। সংস্কৃতিৰ ভাৰতীয় উপসংস্কৃতিৰ বিভিন্ন ধাৰা আছে, আৰু অসমতো সংস্কৃতিত বিভিন্ন জাতি ধৰ্ম গোষ্ঠী ভেদে বেলেগ বেলেগ ভাষা সংস্কৃতি আছে। এই সংস্কৃতিবিলাকৰ ভিতৰত যেনেকৈ অসমীয়া সংস্কৃতিৰ এটা মূল ধাৰা হ'ল বিহু। আমাৰ বিশেষকৈ আমাৰ অসমীয়া সমাজত বিহু সুন্দৰভাৱে পালন কৰা হয়। ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ অসমীয়া সমাজত থকা অসমত থকা প্ৰায়সংখ্যক লোকে বিহু বিভিন্ন প্ৰকাৰে উদযাপন কৰে। এই বিহু মূলত তিনিটা: কাতি বিহু, মাঘ বিহু আৰু বহাগ বিহু। কাতি বিহুক আমাৰ পৰম্পৰাগতভাৱে কঙালী বিহু বুলি কোৱা হয়, মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়, আৰু বহাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয়। এই ৰঙালী বিহু ভাৰতত বিভিন্ন প্ৰান্তত পালন কৰা হয়, য'ত আমাৰ অসমীয়া সমাজ বিশেষভাৱে আছে। ভাৰতৰ বিভিন্ন প্ৰদেশত বিভিন্ন মহানগৰত অসমীয়া সম্প্ৰদায়ৰ বহুতো মানুহে বাস কৰিছে। সেই মানুহখিনিও এই বিশেষকৈ আমাৰ ৰঙালী বিহুটো সেই দিনবিলাক উদযাপন কৰে, আৰু সেই ঠাইতো সেই মানুহসকলে আমাৰ অসমীয়া সংস্কৃতিক এই ধৰণে আঁকোৱালি লৈছে। তদুপৰি আমাৰ বিভিন্ন জনগোষ্ঠীক বেলেগ বেলেগ ধৰণে আমাৰ বিহু সংস্কৃতি পালন কৰে। ঠিক সেইধৰণে আমাৰ মুছলমান ভাই বন্ধুসকলে বিহুৰ লগতে তেওঁলোকৰ নিজস্ব ধৰ্মীয় সংস্কৃতি ঈদ পালন কৰে। এই ঈদতো আমাৰ বিভিন্ন সম্প্ৰদায়ৰ অসমীয়া সম্প্ৰদায়ৰ মানুহে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে, অভিনন্দন জনায় ঈদ উপলক্ষে। আমাৰ অসমীয়া সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংগ হ'ল চাহ বাগানৰ আমাৰ বনুৱাসকলৰ। এই বনুৱাসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰে। তাৰ ভিতৰত কৰম পূজা, টুচু পূজা, মনসা পূজা এইবিলাক বিশেষ ধৰণে উদযাপন কৰে। কৰম পূজাত আমাৰ আজিকালি ব্যাপকভাৱে এই পূজাটো উদযাপন কৰা হেতুকে ৰাজ্য চৰকাৰে আজিকালি কৰম পূজাত এটা বন্ধ ঘোষণা কৰিছে।